ৰান্ধনীৰ ঘৰত এবিধ বস্তু যিয়ে ৰাখে তাৰ ঘৰলৈ হঠাৎ কৰি য'ৰ পৰাই নহওক ধন আহে। ৰাখি চাওক ফল পাব হাতে হাতে। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ পৰমেশ্বৰ ভগৱানৰ কৃপাত আপোনালোক ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু ভক্তি আৰু শ্ৰদ্ধা সহকাৰে তলত কমেণ্টত শুদ্ধ মনে এবাৰ লিখক জয় মা মহালক্ষ্মী। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত আলোচনা কৰিম আপোনাৰ পাকঘৰত বা ৰান্ধনীৰ ঘৰত যদি এই এটা বিশেষ বস্তু ৰখা হয়, তেন্তে ইয়াৰ ফলত ঘৰৰ পৰা অশুভ শক্তি বা নিগেটিভ এনাৰ্জি দূৰ হোৱাৰ লগতে বাস্তু দোষৰ পৰা মুক্ত হ'ব। ৰান্ধনী ঘৰত বেলেগৰ অশুভ দৃষ্টি নপৰে। মা অন্নপূৰ্ণা সকলো সময়তে আপোনাৰ ওপৰত প্ৰসন্ন থাকিব আৰু দুই হাত ভৰি আশীৰ্বাদ দিব। গতিকে মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতেই আপোনালোকক এটা সৰু অনুৰোধ, যদিহে এই চেনেলত আপোনালোক একেবাৰে নতুন, তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, যাতে আহিব লগা দিনত এই চেনেলত আপলোড হোৱা প্ৰতিটো নতুন ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু বান্ধৱীসকল, এনে বহু ঘৰ আছে যিখন ঘৰত সকলো সময়তে ৰোগ ব্যাধি অশান্তি বা সমস্যা আদিৰে জৰ্জৰিত হৈ থাকে আৰু ইয়াৰ মূল কাৰণেই হৈছে ঘৰত থকা বাস্তুদোষ। আৰু এনে সমস্যা বিশেষকৈ ভুগি থাকে ঘৰৰ মূল গৃহিণীগৰাকীয়ে। বাস্তুৰ অনুসৰি ইয়াৰ অনেক কিছু বাস্তুদোষ উৎপন্ন হয় এই ৰান্ধনী ঘৰক কেন্দ্ৰ কৰিয়ে। গতিকে এনে কিছুমান উপায় আছে যাক কৰি এনেধৰণৰ সমস্যাক দূৰ কৰিব পাৰি। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। যদিহে মা অন্নপূৰ্ণাক সৰ্বদাই আপোনাৰ ঘৰখনৰ ওপৰত প্ৰসন্ন হৈ থকাটো আপুনি কামনা কৰে, তেন্তে এই ক্ষেত্ৰত কেতিয়াও ঘৰৰ উত্তৰ দিশত বা পশ্চিম দিশত ৰন্ধা বঢ়া কাৰ্য একেবাৰেই নকৰিব। যদিহে এই সৰু কিছুমান নিয়ম মানি চলা হয়, তেন্তে সেই আহাৰ হয় সুষম, বন্ধ হয় অপচয় আৰু সেই পৰিয়ালৰ স্বাস্থ্য থাকে ভালে। লগতে মা লক্ষ্মীও মা অন্নপূৰ্ণা সদায় প্ৰসন্ন অৱস্থাত থাকে। ফলত সেই ঘৰত কেতিয়াও অভাৱ অনাটনে দেখা নিদিয়ে। ৰান্ধনী ঘৰৰ পৰা নিগেটিভিটি বা অশুভ শক্তিক দূৰ কৰিবলৈ ৰান্ধনী ঘৰত এগিলাচ পানীত এডোখৰ নেমু ভৰাই পাকঘৰৰ যিকোনো এটা কোণত ৰাখি থৈ দিয়ক আৰু প্ৰত্যেক শনিবাৰেই সেই পানী সলনি কৰিব। এই উপায় বা ক্ৰিয়াটিৰ ফলত পাকঘৰত অন্য কোনো ব্যক্তিৰ অশুভ নজৰ নপৰে আৰু পাকঘৰত মজুত হৈ থকা সকলো প্ৰকাৰৰ নিগেটিভ এনাৰ্জি দূৰ হৈ যায়। অৰ্থাৎ এই বিশেষ উপায়টিৰ মাধ্যমত আপোনাৰ পাকঘৰত কোনো লোকৰে বেয়া নজৰ নপৰে, লগতে সেই পাকঘৰত মজুত থকা সকলো প্ৰকাৰৰ নিগেটিভ এনাৰ্জি দূৰ হৈ উঠে। পাকঘৰত কোনোভাৱেই ভঙা থাল বাচন নাৰাখিব। লগতে এনে বাচন বৰ্তন নিজেও ব্যৱহাৰ নকৰিব আৰু অন্য কোনো লোককেই ব্যৱহাৰ কৰিবলৈ দিয়ে একেবাৰেই উচিত নহয়। ৰান্ধনী ঘৰত ঔষধ পাতি নাৰাখিব, ই শাৰীৰিক সমস্যাক আমন্ত্ৰণ জনাব পাৰে। লগতে ৰান্ধনী ঘৰত সদায় এই দুটা চিহ্ন অৱশ্যেই অংকন কৰা মংগল। ফলত সেই ঘৰত সৰ্বদাই সুখ শান্তিয়ে বিৰাজ কৰে আৰু অৰ্থ সমস্যা নাথাকে। বন্ধুসকল, ইয়াৰ উপৰিও ৰান্ধনী ঘৰৰ লগত সম্বন্ধিত বহু ভিডিঅ' মোৰ এই চেনেলত উপলব্ধ আছে। যদি বিচাৰে তেন্তে চেনেলৰ প্লেলিষ্ট চেক কৰিব পাৰে। লগতে বন্ধু বান্ধৱীসকল, মোৰ ফেচবুক পেজ টিপছ ABC মটিভেটৰ লাইক বা ফ'ল' কৰি ৰাখিব পাৰে। ইয়াত প্ৰত্যেক দিনেই আপোনালোকে এই ধৰণৰে শ্বৰ্ট ভিডিঅ' পাই থাকিব। সেয়েহে বন্ধুসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক এটা কৰি আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। শেষত আপোনালোক সকলোৰে
সুস্থ মংগল কামনাৰে আজিলৈ এৰিছোঁ ধন্যবাদ।